আজি আহিলোঁ এখন ভাওনা আমি উপভোগ কৰিবলৈ, ভাওনাৰ অংশ হ'বলৈ, গুৰুজনাৰ সৃষ্টি সঁচাকৈ খুব ভাল লাগিল। আজি আমাৰ জাগিৰোড পেপাৰ কলনী আমাৰ অতনু দাকে প্ৰমুখ্য কৰি নামঘৰ পৰিচালনা সকলোকে মই শ্ৰদ্ধা জনাইছোঁ। মোৰ লগত আমাৰ ৰাকেশ আহিছে, মোহন আহিছে। আমি বিভিন্ন শ্ব'জবিলাক কৰোঁ, কিন্তু ভাওনাত এনেকৈ যিহেতু আমি ভাওনা আৰ্টিষ্টে আছিলোঁ এটা সময়ত আৰম্ভণি, এনেকৈ জড়িত হ'বলৈ পাই আমাক সঁচাকৈ খুব ভাল লাগিছে। আৰু জাগিৰোডৰ যি আৱেগ, যি সমস্যা, যিটো আমি সকলোৱে জানিও কেতিয়াবা চকুমুদা কুলি নিচিনা হৈ আছোঁ, সেইখিনিও মোৰ অনুৰোধ, মোৰ আন্তৰিক আহ্বান যে সেইখিনি চৰকাৰে শুনক, সাধাৰণ ন্যূনতম যিখিনি জীয়াই থকাৰ উপাদান তেওঁলোকে পাওক, সেইটোৱে আশা কৰোঁ। সঁচাই ভাল লাগিছে। আমি গাঁৱৰ ল'ৰা, নামঘৰৰ আমি ভাওনা কৰি ডাঙৰ হৈছোঁ, গতিকে জাগিৰোডবাসী ৰাইজে যিটো আহ্বান জনালে, আমাক কৈছিল আহিব পাৰিব নেকি। আমি শ্বুটিঙৰ পৰা বাহিৰে আহিছোঁ আৰু জাগিৰোডবাসী ৰাইজৰ মাজত, আৰু যিটো অৰ্থনৈতিক দুৰ্যোগ চলি আছে জাগিৰোডবাসীৰ মাজত, গতিকে এই আপোনালোকৰ মাজেদি আমি আহ্বান জনাইছোঁ যে চৰকাৰে সোনকালে ব্যৱস্থা কৰক, ইয়াৰ গোটেই মানুহখিনি উদ্ধাৰ কৰক। আৰু ইমান দুৰ্যোগৰ দিনতো এই কৰোণাৰ যোনটো নিয়ম মানি চলি, সামাজিক দূৰত্ব বজাই চলি, যিহেতু ইয়াতো নাই, ভিৰ হৈছে মানুহখিনি আমাক চাবলৈ, বজাই চলি যিটো ভাওনা তেখেতসকলে পাতিছে, সেই নিয়মানুৱৰ্তিতা মানি যে চলিছে, সেইটো ভাল লাগিছে। আৰু এনেকৈ অসমীয়া সংস্কৃতি তেখেতসকলে জীয়াই থাকক, তাকে আহ্বান জনাইছোঁ। ধন্যবাদ। আচলতে গুৰুজনাৰ এই অমৰ সৃষ্টি ভাওনা, ই কেৱল বিনোদন, ই কেৱল আনন্দ নহয়। ছাৰে খুব ধুনীয়া কথা এটা ক'লে যে এতিয়া নেটৰ যুগত, নেটফ্লিক্সৰ যুগত আমাৰ অসমীয়া মানুহে এতিয়াও 600 বছৰ পুৰণি গুৰুজনাই দি থৈ যোৱা আমাৰ ভাওনা চাবলৈ এনেকৈ হেঁপাহত আহি বহি থাকে, সেইটো অসমীয়া মানুহৰ স্বাভিমান, সেইটো আমাৰ চবতকৈ ভাল লগা কথা। কথা দিবতো নোৱাৰোঁ, আপোনালোকৰ দুখ দুৰ্দশা সেইখিনিৰ ওপৰত আমি বেহাৰ কৰি সাংঘাতিক কিবা কৰিব পাৰিম। তেনেকৈ কথা দি দিলেতো MLA মিনিষ্টাৰ হৈ যাম। শিল্পী হিচাপে এটা কথা ক'ব পাৰোঁ যে মই আমাৰ ৰেঙনি চেনেলৰ যিজনে স্ক্ৰিপ্ট ৰাইট কৰে তেওঁক কৈ ক'ম যে আমাৰ কাগজ কলৰ ওপৰত এটা এপিছ'ড হ'ব লাগে যে আমাৰ দুখ দুৰ্দশাখিনি চৰকাৰে গম পায়। আৰু ইমান দুখ দুৰ্দশাৰ মাজতো আপোনালোকে গুৰুজনাৰ এই অংকীয়া নাটক আগুৱাই নিছে, তাৰ বাবে সকলোকে শ্ৰদ্ধা জনাইছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জান জান কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হে, আমাৰ পৰম গুৰু হে বোলাও হৰি। এই আমাৰ দুইজন হয় ভকত, আমাৰ মোহন আৰু ৰাকেশক। ইমানখিনি ৰাইজ একেলগে সমাগত জাগিৰোডবাসী ৰাইজক শ্ৰদ্ধা যাচিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, যেনেকৈ আপোনালোকৰ মৰম চেনেহৰ মাজতে বেলেগৰ পোষণ কৰি আহিছোঁ। আপোনালোকৰ মৰম চেনেহৰ মাজতে ইমান দিন চলি আছে, যি 7 বছৰ, অনাগত দিনতো আপোনালোকৰ কোনো দিহা পৰামৰ্শৰ মাজতে যাতে আমি বেলেগৰ পিছ কৰি যাব পাৰোঁ। এজন সৈনিক হ'লে সদায় বন্ধুকাৰে যুঁজে। আমি শিল্পী যেতিয়া, আমি অভিনয়, আমি অভিনেতা যেতিয়া, আমি অভিনয় যুঁজিব লাগিব। গতিকে আমি অভিনয়ৰ যোগেদি আমি চৰকাৰ আহ্বান জনাম যে এই জাগিৰোডবাসী ৰাইজৰ দুৰ্দশা আকৌ ভাল দিনলৈ ঘূৰি আহক। আজিকালি বেঙেনা দিবলৈও হয়, বেঙেনা যি দাম। ইয়াত উপস্থিত সমূহ ভক্তবান ৰাইজক মোৰ সেৱা শ্ৰদ্ধা নিবেদিছোঁ।